কংগ্রেসের বিধায়কসকলে কব আপোনালোকে আমার বিরুদ্ধে কথা কিয় কয় বিজেপির বিরুদ্ধে কক আজি বিজেপি পার্টিও কংগ্রেসের একটা পার্ট আর রকিবুল সাহাব এতিয়া আমার সাংসদ তেখেতসকল আছিলে সেই সময়ত যদি সেই দুখিয়া মানুহৰ কথাখিনি যদি চিন্তা কৰিলেহেঁতেন সেই মিয়া মানুহৰ কথাখিনি চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে আজি এই চৰকাৰে সাম্প্ৰদায়িকতা কৰিব নোৱাৰিলেহেঁতেন মাটিৰ পৰা আমাৰ মানুহক উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন আজি আপোনালোকে হাত চাপৰি দি লাভ নাই কাৰণ আপোনালোকে তাৰে প্ৰডাক্ট সেই কংগ্ৰেছৰে প্ৰডাক্ট কাৰণ সেই সময়ত কংগ্ৰেছত মাননীয় মুখ্যমন্ত্ৰী আজিৰ দিনত মুখ্যমন্ত্ৰী তেতিয়া আপোনাৰ কি ডাঙৰ ডাঙৰ মিনিষ্ট্ৰী পদত আছিলে ৰকিবুল সাহেব তেখেতৰ এটা বন্ধু আছিল ভাল বন্ধু আছিলে দুইজনে মাননীয় মুখ্যমন্ত্ৰী ইফালে আৰু সিফালে আছিলে Majibur Rahman, 3 minutes only, please. স্যার অলপ বঢ়াই দিব ইমান ডাঙৰ চিৰিয়াছ স্যাৰ মেটাৰ মাননীয় অধ্যক্ষ মহোদয় সংকল্প প্ৰস্তাৱৰ সমৰ্থনত দুই এষাৰ কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় উপাধ্যক্ষ মহোদয় এই সমস্যা আজি নতুনকৈ হোৱা নাই আজি ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা যেতিয়া নেকি আমাৰ মানুহখিনি সেই ব্ৰহ্মপুত্ৰ নদী ধনশিৰি নদী কপিলী নদীৰ ওচৰে পাজৰে সাৰুৱা মাটিত খেতি কৰাৰ কাৰণে বসবাস কৰা আৰম্ভ কৰিছিল কালক্ৰমত সেই মানুহখিনিক ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত পৰি আপোনাৰ বিভিন্ন জেগাত মানে আপোনাৰ হস্তান্তৰ হ'ব লগা হৈছিলে সেই সময়ত অতি দুখেৰে ক'ব লাগিব আজি কংগ্ৰেছ দলৰ মাননীয় বিধায়কসকলে সংকল্প প্ৰস্তাৱ আনিছিল আজি সংকল্প প্ৰস্তাৱ আনাৰ কোনো কাৰণে নাথাকিলেহেঁতেন যদি সেই সময়ত এতিয়া ক'ব গ'লে এতিয়া যদি মই ক'ব যাওঁ তেতিয়া কংগ্ৰেছৰ বিধায়কসকলে ক'ব আপোনালোকে আমাৰ বিৰুদ্ধে কথা কিয় কয় বিজেপিৰ বিৰুদ্ধে কক আজি বিজেপি পাৰ্টিও কংগ্ৰেছৰ এটা পাৰ্ট সেই সময়ত যেতিয়া নেকি আপোনাৰ কংগ্ৰেছ চৰকাৰ আছিলে 2001 2011 2016 2000 আপোনাৰ 6 যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে সেই সময়ত কংগ্ৰেছত ডাঙৰ ডাঙৰ মন্ত্ৰী আমাৰে মানুহ আছিলে নুৰজামান চৰকাৰ চাহাব আছিলে আমাৰ ৱাজিদ চৌধুৰী চাহাব আছিলে আমাৰ ৰকিবুল সাহাব এতিয়া আমাৰ সাংসদ তেখেতসকল আছিলে সেই সময়ত যদি সেই দুখীয়া মানুহৰ কথাখিনি যদি চিন্তা কৰিলেহেঁতেন সেই মিয়া মানুহৰ কথাখিনি চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে আজি এই চৰকাৰে সাম্প্ৰদায়িকতা কৰিব নোৱাৰিলেহেঁতেন মাটিৰ পৰা আমাৰ মানুহক উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন আজি আপোনালোকে হাত চাপৰি দি লাভ নাই কাৰণ আপোনালোকে তাৰে প্ৰডাক্ট সেই কংগ্ৰেছৰে প্ৰডাক্ট কাৰণ সেই সময়ত কংগ্ৰেছত মাননীয় মুখ্যমন্ত্ৰী আজিৰ দিনত মুখ্যমন্ত্ৰী তেতিয়া আপোনাৰ কি ডাঙৰ ডাঙৰ মিনিষ্ট্ৰী পদত আছিলে ৰকিবুল সাহেব তেখেতৰ এটা বন্ধু আছিল ভাল বন্ধু আছিলে দুইজনে মাননীয় মুখ্যমন্ত্ৰী ইফালে আৰু সিফালে আছিলে কিন্তু সেই সময়ত যেতিয়া নেকি আপোনাৰ আইন প্ৰণয়ন কৰা হ'ল 2011 চনত মাননীয় অধ্যক্ষ মহোদয় মাটি দিব লাগিব 2011 অতি দুখেৰে ক'ব লাগিব আজি আমাৰ আমচুৰ নেতা প্ৰাক্তন আমচুৰ নেতা সভাপতি আব্দুর রহিম সাহেবে কৈছে অতি দুখেৰে বাৰু উত্থাপন কৰিছে কংগ্ৰেছ দলত গৈছে সেইকাৰণে কংগ্ৰেছ দলৰ কথাটোত মানে যেতিয়া নেকি তেখেত আমচুৰ আছিল তেতিয়া আন্দোলন কৰা দেখা পাইছিলোঁ কিন্তু সেই কথাখিনি শুনা নাছিলে কংগ্ৰেছ দলে আজি আপোনালোকে কৈছে কংগ্ৰেছ দলৰ বিধায়ক হৈ কিনে মাটিৰ পাট্টা দিব লাগে এই মাটিৰ পাট্টা দিব লাগে বুলি যে কৈছে এইটো ঘৰিয়ালৰ চকু পানী মুছলমানক আপুনি বহক 2 মিনিট বহক কথাটো ক'ব লাগিব ক'ব দিব লাগিব অধ্যক্ষ মহোদয় ঘৰিয়ালৰ চকু টুকাৰ কাৰণে আজি মুছলমান মানুহৰ এই অৱস্থালৈ গুচি আহিছে আজি মুছলমান মানুহৰ মাটিৰ পাট্টা নাই ইয়াৰ কাৰণে জগৰীয়া কংগ্ৰেছ আৰু ইভিকশ্যন কৰাৰ কাৰণে জগৰীয়া বিজেপি গতিকে দুয়োটা পাৰ্টি সমান জগৰীয়া গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম আপোনাৰ দিনে দিনে মই দেখা পাইছোঁ আপোনাৰ অন্তৰখন এতিয়া বহল হোৱা আৰম্ভ হৈছে এতিয়া অন্তৰ বহল হৈছে যি কাম কংগ্ৰেছত থকাৰ সময়ত আপুনি মুছলমানক মাটিৰ পাট্টা দিব পৰা নাই এতিয়া আপুনি বিজেপিত থাকি যদি মুছলমান মানুহখিনিক মাটিৰ পাট্টা দিয়ে আপোনাৰ নিচিনা ভাল মানুহ আৰু পৃথিৱীত বিচাৰি আমি নাপামগৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা কথা অনুৰোধ কৰিম মাননীয় মুখ্যমন্ত্ৰীক মই সদনত অনুৰোধ কৰিম মাননীয় আমার রেভিনিউ মিনিস্টারক অনুরোধ করিম আপনি সার্ভে আরম্ভ করক চৰৰ মাটি পাট্টাৰ সার্ভের কথা কৈছে এইবাৰ বিধানসভাৰ মজিয়াত এই কথাখিনি আজি সংকল্প প্ৰস্তাৱ নাহিলেহেঁতেন মই যোৱা এই বাজেট অধিৱেশনত মুছলমান মানুহক চৰ চাপৰিত থকা বসবাস কৰা মানুহখিনিক মাটিৰ পট্টা দিব লাগে সার্ভে কৰিব লাগে এই কথাখিনি মই উপস্থাপন কৰাৰ কাৰণে এই সদনত মাননীয় মুখ্যমন্ত্রী মোৰ নামকাৰী কথাটো কোৱাৰ কাৰণে এইটো ভুল কৈ আছে যোৱা বিধানসভাটো আমি কৈছিলো যোৱা বিধানসভাটো আনিছিলো এনেকৈ ক'ব পাৰে অধ্যক্ষ মহোদয়
মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ লগত যুদ্ধ কৰিব অহা নাই। মই মুছলমান মানুহৰ হকৰ কথাটো কৈছো, মই মাইনৰিটি মানুহৰ হকৰ কথাটো কৈছো। যিসকল মানুহে সেই ঠিকা লৈছেতো, আপোনালোকক ঠিকা দিছে না? কথা মুখ নুখুলিব আজি কংগ্ৰেছীসকলে, ভাইসকলে, যে এই 2008 চনৰ কথা মনত আছে নে নাই? তেতিয়া আপুনি একেলগে চৰকাৰ চলাইছিলে এই হাগ্ৰামা মহিলা চাহাবৰ লগত। তেতিয়া কিমান হাজাৰ হাজাৰ পৰিয়াল, লাখ লাখ পৰিয়াল মোৰ সমষ্টিৰ পৰা আপোনাৰ বেঘৰ হৈ গৈছে, BTADৰ পৰা। এই কথাবিলাক নক'ব, আজি প্ৰতিবাদ নকৰিব। আপোনাৰ আমাৰ লগত থাকক। বিজেপিৰ মিনিষ্টাৰসকলক অনুৰোধ কৰোঁ, আমি সকলোৱে মিলি অনুৰোধ কৰি মাটিখিনি লোৱাৰ ব্যৱস্থা কৰোঁ, নহ'লেতো আমাৰ অৱস্থা আৰু বেয়া হ'ব। মাননীয় অধ্যক্ষ মহোদয়, আজি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত পৰিছে, ধনশিৰি নদীৰ গৰাখহনীয়াত পৰিছে। বিশেষকৈ মই এই কথাটো এইকাৰণে ক'ব খুজিছোঁ, মোৰ সমষ্টিটোত গোৱালপাৰা, ধুবুৰী, নগাঁও, মৰিগাঁও, ৰূপহী সকলো সমষ্টিৰ পৰা মানুহ যেতিয়া মাটি বিচাৰি নাপায়, মোৰ সমষ্টিত মাননীয় মুখ্যমন্ত্ৰীলৈকে ঠেলি দিয়ে। থেংক ইউ। ইয়াৰ উদাহৰণটো মই কৈ আছো আপোনাৰ ছাৰ, এক মিনিট ছাৰ। গৰুখুটিত কেইবা হাজাৰ পৰিয়াল উচ্ছেদ হ'ল, আপোনাৰ ধলপুৰত উচ্ছেদ কৰিলে। সেই মানুহখিনি ছাৰ মই দেখা পালো, বহু বৰপেটা বাগবৰৰ মানুহ আছে, অন্যান্য সমষ্টিৰ মানুহ আছে। মই সদনত অনুৰোধ ৰাখিম, প্ৰত্যেকটো সমষ্টিত য'ত নেকি আপোনাৰ চৰকাৰী ভূমি আছে, সেই ভূমিত তেখেতসকলে সংস্থাপন কৰে। মোৰ সমষ্টিত নকৰিব। মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, মোৰ সমষ্টিৰ ৰাইজে এতিয়া মোক খেদা অৱস্থা হৈছে। তেখেতসকলে কয় বেলেগ সমষ্টিত লৈ নাযায় কিয়? সেই সমষ্টিৰ মানুহ, সেই সমষ্টিৰ বিধায়কসকলে লৈ যাব লাগে। মুছলমান বিধায়ক আছে, তেখেতসকলে নাৰাখে, আপুনি খালি দায়িত্ব লয়। কাৰণটো কি? এতিয়ালৈকে ছাৰ মোৰ দেন 5000 ফেমিলি মোৰ সমষ্টিত ৰিহেবিলিট কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম, তেখেতে চাই আছে ভিতৰৰ পৰা কিজানি, মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিখিনি মানুহ মোৰ সমষ্টিত পঠাই দিলে, ছেকেণ্ড টাইম যাতে ইভিকশ্যন হ'ব নালাগে, ইভিক্টেড হ'ব নালাগে, সেই মানুহখিনি মাটি পাত্তা দিয়ক। আৰু যিসকলৰ মাটি লোৱা হ'ল, তেখেতসকলক কমচে কম একৰ্ডিং টু দ্য লেণ্ড পলিচি, আছাম লেণ্ড পলিচি 2019, যে আপোনাৰ 3 বিঘা মাটি খেতিৰ কাৰণে, 7 বিঘা মাটি ঘৰ বনোৱাৰ কাৰণে মাটি আপোনাৰ মেদি কৰি দিব লাগে। তেতিয়া জাষ্টিছ দিয়া হ'ব। যিসকলৰ পৰা মাটি কাঢ়ি ল'লোঁ চৰ অঞ্চলত, শ্যামপুৰ, আৰিমাৰী, সেই অঞ্চলৰ মানুহখিনি মাটি মেদি কৰি দিলে শান্তি পাব ছাৰ। কাৰণ তেখেতসকলৰ থকা ঘৰ দুৱাৰ থকা মাটিখিনি আমি লৈ কিনে বেলেগক দিব লগা হ'ল। ধলপুৰ আপোনাৰ সেই গৰুখুটিত বসবাস কৰা মানুহখিনি, উচ্ছেদিত ব্যক্তিসকলক। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে আৰু এটা কথা ক'ব লাগিব, যে নতুনকৈ আপোনাৰ লেণ্ড পলিচি, আছাম লেণ্ড পলিচি 2024, ইয়াতে সংশোধনী কৰিব আনিব লাগিব। আমাৰ আব্দুল ৰহিম চাহাবে কোৱা নিচিনাকৈ ইয়াতে কৈছে যে 3 জেনেৰেশ্যন বুলি কোৱাৰ লগত 75 ইয়াৰ্ছ, সেই 75 ইয়াৰ্ছৰ প্ৰমাণ পত্ৰ আমাৰ মানুহে দিব নোৱাৰে। ক'ত দিব পাৰিব? আজি উদাহৰণ মই এটা দিম। সেই ব্ৰহ্মপুত্ৰ যেতিয়া বলাৰ আপোনাৰ হেৰি হৈছিলে, বানপানীৰ সময়ত মানুহ কিমান শ মানুহ আপোনাৰ উঠি গ'ল, কাগজ পত্ৰ উঠি গ'ল। আজি বৰ্তমান চলি আছে শিৱসাগৰ আপাৰ আছামত কেনেকুৱা অৱস্থা। গতিকে মানুহৰ তাত কোনো ডকুমেণ্ট নাই। গতিকে 3 জেনেৰেশ্যন কথাটো কৈছে। আমি ভাবোঁ 1971 চনৰ 25 মাৰ্চ আগৰ মানুহখিনিক, আমাৰ ভাৰতীয় মানুহখিনিক আমি মাটিৰ পাট্টা দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, মই এটা কথাই আজি কংগ্ৰেছৰ বিধায়কসকলক এটাই অনুৰোধ কৰিম, আপোনালোকে যি ভুল কৰিছিলে, আপোনালোকৰ চৰকাৰে যি ভুল কৰিছিলে, এই ভুলৰ কথাটো ৰাইজৰ ওচৰত গৈ কিনে আপোনালোকে যোৱা নিৰ্বাচনত কোৱাৰ কাৰণে আপোনালোকে এইবাৰ 18জন বিধায়ক ইয়াতে পঠাই দিছে। আপোনালোকে মুছলমানৰ হৈ কাম কৰক, আগন্তুক দিনত আৰু মৰম কৰিব। ধন্যবাদ।